নমস্কাৰ পলকতে চাওক ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক শিখ সম্প্ৰদায়ৰ লোকে মছজিদ নিৰ্মাণৰ বাবে দিলে 6 একৰ ভূমি দিয়াৰ পিছতে দেওবাৰে সম্পূৰ্ণ হৈ উঠিল মছজিদটোৰ কাম শিখ সম্প্ৰদায়ৰ সমাজক ধন্যবাদ জনালে গাঁওখনৰ মুছলমান ৰাইজে সবিস্তাৰে চাওক শিখ সম্প্ৰদায়ৰ লোকে মছজিদ নিৰ্মাণৰ বাবে দিলে 6 একৰ ভূমি মছজিদ নিৰ্মাণ কৰিবলৈ ভূমিৰ লগতে দিলে 5 লাখকৈ টকাও পাঞ্জাৱৰ মলেৰকোটা জিলাৰ এখন শিখ সম্প্ৰদায়ৰ গাঁৱৰ ৰাজ্যত মছজিদৰ বাবে দিলে ভূমিদান উমৰাপুৰ গাঁৱত মছজিদ নাছিল বাবে ইছলাম ধৰ্মাৱলম্বী লোকে নামাজৰ বাবে যাব লাগিছিল বহুত দূৰলৈ মুছলমানৰ কষ্ট দেখি শিখ সম্প্ৰদায়ৰ লোকে ভূমিদান দিয়াৰ পিছতে নিৰ্মাণ হৈ উঠিল এটা মছজিদ শিখসকলে দিয়া টকাৰ বাবে ইছলাম ধৰ্মাৱলম্বী ৰাইজে নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল এটা মছজিদ মছজিদ উদ্বোধনৰ দিনা আমন্ত্ৰণ কৰা হ'ল শিখ সম্প্ৰদায়ৰ লোকসকলক অৱশেষত দেওবাৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠে মছজিদটোৰ কাম সকলোৱে মিলি মছজিদটোৰ নাম ৰাখে মদিনা মছজিদ এই ভাল কামৰ প্ৰশংসাৰ বাবে আপুনিও জনাওক শুভেচ্ছা আৰু ধন্যবাদ পৰৱৰ্তী খবৰ 30 ডিচেম্বৰত আমচু ত্যাগ কৰিব ৰেজাউল কৰিম চৰকাৰে বিদেশসমূহত উচুপি সংখ্যালঘু ৰাজ্যলৈ বিশেষ আহ্বান ৰেজাউল কৰিম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ৰেজাউল কৰিম চৰকাৰে সবিস্তাৰে চাওক 30 ডিচেম্বৰত আমচু ত্যাগ কৰিব ৰেজাউল কৰিম চৰকাৰে আমচু ত্যাগৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিল ৰেজাউল কৰিম চৰকাৰ আনুষ্ঠানিক দায়িত্ব ত্যাগ কৰাৰ পিছত যোগদান কৰিব পাৰে ৰাজনৈতিক দলত বিদেশসমূহত উচুপি সংখ্যালঘুলৈ বিশেষ আহ্বান ৰেজাউল কৰিম চৰকাৰৰ 20 বছৰে সক্ৰিয়ভাৱে আমচুৰ হৈ কাম কৰি আহিছিল ৰেজাউল কৰিম চৰকাৰে আমচুৰ কেন্দ্ৰীয় সমিতিৰ 3বাৰকৈ সভাপতি আৰু 4বাৰকৈ সম্পাদকৰ দায়িত্বত আছিল ৰেজাউল কৰিম চৰকাৰে আমচু এৰাৰ পিছত সংখ্যালঘু ৰাজ্যৰ উন্নয়নৰ বাবে কাম কৰি যাব ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা ৰেজাউল কৰিম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে মিয়া সম্প্ৰদায়ৰ প্ৰচাৰৰ দায়িত্ব লৈছে মিয়া জনগোষ্ঠী হিচাপে ঘোষণা কৰক আমি মানি ল'ম মিয়াৰ চাৰ্টিফিকেট লৈ আকৌ 5 বছৰ মুখ্যমন্ত্ৰী হোৱাৰ বাহিৰে ৰাস্তা নাই মিয়াই চাৰ্টিফিকেট নিদিলে 1 মিনিটৰ বাবে মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে মিয়া হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ বাবে অক্সিজেন এই মন্তব্য আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ পৰৱৰ্তী খবৰ বাঙালী লোকসকলক বাংলাদেশী সজাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 10 বছৰ বিজেপি চৰকাৰ থকাৰ পিছতো সমাধান কৰিব পৰা নাই বাঙালী লোকসকলৰ সমস্যা ডিভোটাৰ সমস্যাক লৈ গঢ়ি উঠিল সাংসদ তথা এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে সবিস্তাৰে চাওক ডিভোটাৰ সমস্যাক লৈ গঢ়ি উঠিল সাংসদ গৌৰৱ গগৈ অসমৰ বাঙালী ডিভোটাৰৰ সমস্যাক লৈ সৰব হৈছে গৌৰৱ গগৈয়ে 10 বছৰ বিজেপি চৰকাৰ থকাৰ পিছতো সমাধান কৰিব পৰা নাই বাঙালী লোকৰ সমস্যা বাঙালী লোকসকলক বাংলাদেশী সজাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী সন্দৰ্ভত ভাষণ দিছিল গৌৰৱ গগৈয়ে ডিভোটাৰ সমস্যাক লৈ গঢ়ি উঠিল সাংসদ তথা এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে অসমৰ বাঙালী ডিভোটাৰ সমস্যাক লৈ সৰব হৈছে গৌৰৱ গগৈয়ে 10 বছৰ বিজেপি চৰকাৰ থকাৰ পিছতো সমাধান কৰিব পৰা নাই বাঙালী লোকৰ সমস্যা পৰৱৰ্তী খবৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছৰ চূড়ান্ত স্খলন নিৰ্বাচনত হাৰিব বুলি তেওঁলোকে নিশ্চিত হৈছে মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম হ'লে নিজে কোনোদিন ৰজা হৈ নাযায় কংগ্ৰেছক তোলাজোনা দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য চাওক বিস্তাৰিত বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছক চূড়ান্ত স্খলন কংগ্ৰেছৰ গোটেই ব্যক্তিসকলৰ মানসিক স্খলন ঘটিছে নিৰ্বাচনত হাৰিব বুলি তেওঁলোকে নিশ্চিত হৈছে ইয়াৰ বাবে ছ'চিয়েল মিডিয়াত কংগ্ৰেছৰ অভদ্ৰামী চূড়ান্ত পৰ্যায় পাইছে হিতেশ্বৰ শইকীয়াৰ পুত্ৰই যদি এজন ব্যক্তিক ভাওনা বুলি সম্বোধন কৰে তেন্তে তাতকৈ বাৰু আৰু স্খলন একো হ'ব নোৱাৰে মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম হ'লে নিজেই কোনোদিন ৰজা হৈ নাযায় আমি ৰজা আনবিলাক প্ৰজা এই ধৰণৰ চিন্তা এৰিব লাগে তেওঁলোকে দেৱব্ৰত শইকীয়া গৌৰৱ গগৈ দুয়োজনৰ মাজত এই চিন্তাটো ব্যাপকভাৱে সোমাই আছে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ বাবৰি মছজিদ নিৰ্মাণৰ বাবে নিশাটোৰ ভিতৰতে উঠিল কোটি কোটি টকা লাখ লাখ মুছলমানে দিছে দান বৰঙণিৰ ধন মছজিদ নিৰ্মাণৰ বাবে দিয়া টকা গণি ভাগৰি পৰিছে মুছলমান লোকসকলে সবিস্তাৰে চাওক বাবৰি মছজিদ নিৰ্মাণৰ বাবে উঠিছে কোটি কোটি টকা
দানপাত্ৰৰ টকা গণি ভাগৰি পৰিছে মুছলমান লোক। এক টকাৰ পৰা লাখ টকালৈ দান বৰঙণি দিছে বাবৰি মছজিদ নিৰ্মাণৰ বাবে। দৰিদ্ৰৰ পৰা ধনীলৈকে মছজিদৰ বাবে আগবঢ়াইছে ধন। যিয়ে যিমান পাৰে বাবৰি মছজিদ নিৰ্মাণৰ বাবে দিছে ধন। মুছলমান লোকসকলে বিশ্বাস কৰে মছজিদৰ নামত দান দিলে আল্লাহৰ কৃপা হয়। ইটাশিল বালি দানৰ পাছতে এইবাৰ আহিছে টকাৰ দান। আধাৰশিলা স্থাপনৰ পিছতে এতিয়া টকাৰ দানে পৰিছে বৰষুণ। পৰৱৰ্তী খবৰ। ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে ভাল খবৰ। তিনিদিনীয়াকৈ কাৰ্যসূচীলৈ অনুষ্ঠিত হ'বলৈ গৈ আছে নৰ্থ ইষ্ট ইজতেমা। 25, 26 আৰু 27 ডিচেম্বৰত অনুষ্ঠিত হ'ব বিশাল নৰ্থ ইষ্ট ইজতেমা। আপুনিও সাজু হওক এই ইজতেমাৰ বাবে। সবিস্তাৰে চাওক। ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে ভাল খবৰ। তিনিদিনীয়া কাৰ্যসূচীলৈ অনুষ্ঠিত হ'বলৈ গৈ আছে নৰ্থ ইষ্ট ইজতেমা। 25, 26 আৰু 27 ডিচেম্বৰত অনুষ্ঠিত হ'ব বিশাল নৰ্থ ইষ্ট ইজতেমা। দৰং জিলাৰ ধোলাৰ 1 নং থেকেৰাবাৰীত অনুষ্ঠিত হ'ব এই ধৰ্মীয় অনুষ্ঠান। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ এই বিশাল ইজতেমা। যুদ্ধকালীন গতিত চলি আছে বৰ্তমান ইজতেমাৰ কাম কাজ। এই ইজতেমাৰ বাবে মোৰ ফালৰ পৰা থাকিল শুভেচ্ছা।